সকলোকে শ্ৰদ্ধা আৰু নমস্কাৰ জনাই অন্য এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনালোঁ। আজি মই বনাম কুকুৰা মাংস। আহকচোন বনাওঁগৈ। এইপিনে মই গেছত কেৰাহী বহাই দিলোঁ। কেৰাহীত দি দিলোঁ তেল দি কিনে অলপমান হালধি দি দিলোঁ। হালধি দি মেলি তাৰপিছত দি দিম আলু আৰু কাটি ধুই ৰখা আলুখিনি দি দিম। আৰু আলু দিয়াৰ আগত মই হালধি যিহেতু সদায় মই যিকোনো চব্জি বনালে হালধি অলপমান দিলোঁ, তেতিয়া যিহেতু তেলখিনি চিটিকি থাকে কম চিটিকে, সেইকাৰণে মই আৰু এয়া দি দিলোঁ মই আলুখিনি ভাজি ল'ম ৰঙাকৈ। আৰু আলুত দি দিম মই হালধি আৰু নিমখ দি মেলি ধুনীয়াকৈ ৰঙাকৈ ভাজি ল'ম। ৰঙাকৈ ভাজোঁতে মোৰ আলুখিনি ভাজোঁতে 5 মিনিটমান সময় লাগিব ল' ষ্টিমত যিহেতু ভাজিম। আৰু এনেকুৱা প্ৰচেছত মই আলু ভাজি ল'ম। আৰু এয়া ভাজি আছোঁ আৰু এতিয়া মই ভাজি মেলি তাৰপিছত 5 মিনিট মাজত আৰু দুবাৰমান লৰাই দিছিলোঁ। এনেকৈ লৰাই তাৰপিছত ধুনীয়াকৈ ভাজি লৈছোঁ। আৰু মই মাংস বনালে, মাছ বনালেও, যিকোনো বস্তু নিৰামিষ বনালেও, পনীৰ বনালেও আলু ভাজি লওঁ। আপোনালোকেও চাগে ভাজি লয়। আৰু আলু ভাজি ল'লে যিহেতু চব্জি খাবলৈ টেষ্টি। 2 মিনিটমান পিছত আহিলোঁ, মোৰ আলুখিনি এনেকুৱাকৈ ভাজা হৈ গ'ল এনেকুৱা প্ৰচেছত। আৰু মাজত মই দুবাৰমান আৰু লৰাই দিছিলোঁ। আৰু সেইখিনি যিহেতু ভিডিঅ'ত দিয়া নাই, আৰু ভিডিঅ' যিহেতু এনে দি গ'ল হয়, সেইকাৰণে মই ভাবিছোঁ শ্বৰ্টকাটকৈ কৰি ল'ম। আৰু আলু এনেকুৱা প্ৰচেছত ভাজি ল'লোঁ। আৰু এটা আলু এনেকৈ কাটা নাছিলে, তাৰপিছত আগত কাটিবলৈ চেষ্টা কৰিছিলোঁ, যিহেতু কাট নেখালে। তাৰপিছত বইল হৈ গ'ল, ভাজি হৈ গ'ল। এতিয়া ধুনীয়াকৈ কাটি দিলোঁ এনেকুৱা প্ৰচেছত, আৰু কাট খাই গ'ল। আৰু এনেকুৱাকৈ ভাজি মেলি আলুখিনি মই নমাই ল'ম। আৰু এয়া মই নমাব হ'ল। আৰু এয়া মই নমাই আছোঁ, এটা বাতিত নমাই লৈছোঁ। আৰু মই চব্জি বনালে আলু, নিৰামিষ মাছ মাংস যিকোনো বনালেও আলু ভাজি লওঁ। আৰু আপোনালোকেও চাগে ভাজি ল'লে যিহেতু খাবলৈ চব্জি টেষ্টি হয়। আৰু নিমখ ভালকৈ আলুৰ ভিতৰত সোমাই হালধি, সেইটো প্ৰচেছতে যিহেতু টেষ্টি হয় খাবলৈ। আৰু মই এনেকৈ ভাজি লৈছোঁ, আপোনালোকে এনেকৈ চাগে ভাজি লয় আৰু ভাজিও ল'ব এনেকুৱাকৈ। আলু নমোৱাৰ পিছত মোৰ তেল বাচি গৈছিলে অলপমান, আৰু অলপমান তেল দি দিছোঁ কেৰাহীত। আৰু তেল দি মেলি তাৰপিছত দি দিম মই পিঁয়াজ আৰু নহৰু। পিঁয়াজখিনি আগত দিম, নহৰুখিনি অলপমান পিছত দিম। আৰু এয়া মই দি দিলোঁ পিঁয়াজ, আৰু পিঁয়াজ দি কিনি অলপমান লৰাই লৈছোঁ। আৰু দি দিম নহৰু আৰু পিঁয়াজ দি, আৰু দি দিম লগত নিমখ আৰু হালধি নিমখ দি কিনি তাৰপিছত ষ্টিমটো ল' কৰি কিনি অলপমান ভাজি ল'ম। আৰু এয়া মই দি দিলোঁ নহৰু পিঁয়াজ দি কিনি ধুনীয়াকৈ হালধি আৰু নিমখ দি কিনি অলপমান ধুনীয়াকৈ লৰাই ল'ম আৰু অলপমান ভাজি ল'ম। আৰু ৰঙাকৈ অলপমান ভাজা হোৱাৰ পিছত মই মাংসখিনি দি দিম। আৰু এয়া মই অলপমান ৰঙাকৈ ভাজি লৈছোঁ। আৰু পিঁয়াজৰ কালাৰ এনেকুৱাকৈ আহিছে, আৰু অলপমান ভাজা হৈ গ'লে তাৰপিছত মাংস দি দিম। আৰু মই এনেকুৱাকৈ ভাজি ল'লোঁ, আৰু ষ্টিমটো ল' কৰি কিনি ভাজিলোঁ। আৰু আজি মই মাংসখিনি বনাম শুকানকৈ, অলপমান শুকানকৈ বনাম। আৰু শুকানকৈ মাংস খাবলৈ যিহেতু টেষ্টিয়ে বেলেগ হয়, খাবলৈ টেষ্টি হয়, ভাল লাগে। আৰু এনেকুৱাকৈ বনাব কৈছে ঘৰত, আৰু এনেকুৱাকৈ মই বনাই লওঁ। আৰু যিহেতু বতৰো অলপমান ঠাণ্ডাই, বৰষুণ দি আছে, সেইকাৰণে মই এনেকুৱাকৈ বনাই লৈছোঁ। আৰু এয়া পিঁয়াজখিনি মোৰ এনেকুৱা প্ৰচেছত আহি গ'ল। আৰু অলপ পিছত মই মাংসখিনি দি দিম। আৰু মোৰ পিঁয়াজ ভাজি হৈ গ'ল, এনেকুৱা প্ৰচেছত আহি গ'ল। আৰু এতিয়া মই দি দিম মাংসখিনি। আৰু এয়া মই মাংস দি দিলোঁ। মাংস দি কিনি অলপমান ধুনীয়াকৈ লৰাই ল'ম। আৰু তাৰপিছত দি দিম, অলপমান আগত মিলাই লৈছোঁ, এয়া মই মিলাই লৈছোঁ। আৰু তাৰপিছত দি দিম মই হালধি, নিমখ, মছলা, যিমান মছলা দিব আছে চবখিনি দি দিম এতিয়া। আৰু এয়া মই দি দিলোঁ নিমখ, সোৱাদ অনুসাৰে নিমখ দি দিলোঁ। নিমখ দি কিনি আৰু অলপমান লৰাই লৈছোঁ। আৰু আলুত পিঁয়াজত যিহেতু নিমখ অলপমানকৈ দিছোঁ, আৰু এয়া মই দি দিলোঁ নিমখ দি কিনি অলপমান লৰাই লৈছোঁ। আৰু এতিয়া মই মছলাখিনিও দি দিম। আৰু মছলা পিচি ৰাখি দিছিলোঁ মই, জিৰা আৰু জলকীয়া, হালধি দি দিলোঁ অলপমান। হালধি দি মেলি তাৰপিছত আৰু অলপমান লৰাই লৈছোঁ। আৰু অলপমান লৰাই মেলি তাৰপিছত মছলাখিনি দি দিম। মছলা দি দিম জিৰা আৰু জলকীয়া, আৰু লগত আদাও পিচি দিছিলোঁ। আৰু মিক্সি জাৰত যিহেতু আদা আৰু জলকীয়া আৰু জিৰা একেলগে পিচি লৈছিলোঁ, আৰু সেইখিনি মই দি দিম আৰু এতিয়া। আৰু এয়া মই দি দিলোঁ
আদা, জিৰা আৰু জলকীয়া দি কিনি ধুনীয়াকৈ মই লৰাই ল'ম। আৰু ষ্টিমটো মই ল' ষ্টিমতে বনাম, নহ'লে যাতে লাগি ধৰিব। আৰু এনেকুৱাকৈ ধুনীয়াকৈ মিলাই লৰাই তাৰপিছত ঢাকনি এটা সাহায্যত ধুনীয়াকৈ ঢাকি দিম। ঢাকি কিনি অলপমান আৰু পকিব দিম মানে। আৰু এয়া মই ধুনীয়াকৈ মিলাই দিছোঁ। আৰু এয়া মই ঢাকি দিলোঁ আৰু ঢাকনিৰ সাহায্যত ঢাকি দিছোঁ। অলপমান পিছত আকৌ আহিম। অলপ পিছত আকৌ আহিলোঁ, চাইছেনে মোৰ চব্জি এনেকুৱা প্ৰচেছত আহি গ'ল। আৰু এয়া মই ঢাকনি খুলিলোঁ। আৰু ঢাকনি খুলি কিনে অলপমান লৰাই দিছোঁ, যিহেতু অলপমান লাগি ধৰিব হৈ গ'ল। আৰু এনেকুৱাকৈ ধুনীয়াকৈ মই লৰাই দিম। আৰু অলপ পিছে যিহেতু চব্জি লৰাই দিব লাগে, নহ'লে তলত লাগি ধৰিবলৈ সম্ভাৱনা থাকে। আৰু ষ্টিমটো ল' হ'লেও লাগি ধৰিবলৈ সম্ভাৱনা থাকে। সেইকাৰণে অলপমান পিছে লৰাই দিলে যাতে তলতো ওপৰতো ভালকৈ বইল হৈ কিনি চব্জিটো ভালকৈ পকে। আৰু এয়া দি দিলোঁ মই আলু, ভাজি ৰাখিছিলোঁ আলুখিনি দি দিলোঁ। আলুখিনি দি মেলি আৰু অলপমান ধুনীয়াকৈ লৰাই তাৰপিছত এটা ঢাকনিৰ সাহায্যত আকৌ এবাৰ ঢাকনি লগাই দিম। আৰু ঢাকনি লগাই কিনে ষ্টিমটো লওঁতে ৰাখি দিম আৰু অলপমান পকাই ল'ম। তাৰপিছত ইপিনে মই গৰম পানী বহাই দিছোঁ আৰু গৰম পানীৰে জোল দি দিম। আৰু এবাৰ ঢাকনি খুলিলে আৰু গৰম পানীৰ পৰা জোল দি দিম। এয়া মই আৰু 2-3 মিনিটমান পিছত আহিলোঁ, চাইছেনে মোৰ চব্জি এনেকুৱা প্ৰচেছত আহি গ'ল। আৰু অলপমান লৰাই লৈছোঁ। আৰু অলপমান লৰাই মেলি আৰু জোল দিব হৈ গ'ল। আৰু অলপমান এয়া লৰাই লৈছোঁ আৰু ধুনীয়াকৈ লৰাই ল'ম। আৰু ইপিনে মই গৰম পানী বহাই দিছোঁ। আৰু মই আজি জোল দিম, ইমান শুকানকৈ বনাম, যিহেতু কুকুৰা মাংস ইমান জোল নিদিওঁ। ছাগলী মাংস হ'লে বাৰু জোলটো অলপমান দিলেও খাটে, কিন্তু কুকুৰা মাংসত জোল ইমান দিলে সোৱাদ নালাগে। সেইকাৰণে মই ইমান জোল নিদিওঁ, অলপমান শুকানকৈ গাত লগাকৈ বনাম। আৰু এয়া অলপমান লৰাই লৈছোঁ। আৰু মোৰ মছলাৰ পৰা কিবা মাংস আৰু আলু মছলা বইল হৈ কিনি ধুনীয়াকৈ মোৰ এনেকুৱাকৈ কালাৰ আহি গ'ল। আৰু তেল ওলাই আহিলে এতিয়া মই গৰম পানী বহাই দিছোঁ। ইপিনে গৰম পানীৰে দি দিম জোল। আৰু এনেকুৱা প্ৰচেছ যেতিয়া এনেকৈ ফ্ৰাই খাব বুলি ক'লে মানে এতিয়া এনেকুৱাকৈ নমাই মেলি খাব পাৰে, যিহেতু চব্জি হৈয়ে গ'ল আৰু জোলটো দিলে হ'ব। আৰু শুকানকৈ খাম বুলি ক'লে এনেকুৱাকৈ নমাই কিনে খাব পাৰে। আৰু এইটো চব্জিটো ভাতৰ লগত, ৰুটিৰ লগত সকলোৰ লগত খাবলৈ দিয়াতে ভালেই লাগিব, টেষ্টি হ'ব। শুকানকৈ বনাইছোঁ। এয়া মই দি দিম আৰু জোল। আৰু এনেকুৱা প্ৰচেছত আহি গ'ল মোৰ চব্জিখিনি। আৰু জোল নিদি কিনি খাব বিচাৰিলে এনেকৈ খাব পাৰে। আৰু এয়া মই জোল দি দিম। আৰু জোল যিহেতু ইমান নিদিওঁ, অলপমান দিম শুকানকৈ গাত লগা। আৰু এনেকুৱা প্ৰচেছত মই জোল দি দিলোঁ গৰম পানীৰে। আৰু গৰম পানীৰে জোল দিলে যিহেতু চব্জিৰ টেষ্ট মৰি নাযায়। আৰু এনেকুৱা গৰম পানীৰে জোল দিব লাগে। এয়া মই দি দিলোঁ জোল দি কিনি অলপমান ধুনীয়াকৈ লৰাই দিছোঁ। আৰু লৰাই কিনি ষ্টিমটো মিডিয়ামত লৈ আনিলোঁ। মিডিয়ামত আনি কিনি আৰু 5 মিনিটমান মই পকাই ল'ম। আৰু তাৰপিছত মই নমাই ল'ম। আৰু এয়া মই দি দিলোঁ জোল দি কিনি ধুনীয়াকৈ পকাই লৈছোঁ। আৰু 5 মিনিটমান পিছত মই নমাই ল'ম। আৰু মোৰ চব্জি হৈ গ'ল। আৰু এনেকুৱা প্ৰচেছতে মই চব্জি বনালোঁ। আপোনালোকে এনেকৈ বনাই খাব পাৰে। আৰু যোনে জানেতো জানে, যোনে নাজানে সিহঁতে বনাই। আৰু নমোৱাৰ আগত মই গৰম মছলা দি দিছোঁ। আৰু গৰম মছলা দি কিনি নমাই লৈছোঁ। আৰু গৰম মছলা দিয়া সময়ত মই ভিডিঅ'টো অন কৰিবলৈ পাহৰি থাকিছিলোঁ, সেইকাৰণে দেখুওৱা নাই। আৰু এনেকুৱাকৈ মই বনাই নমাই ল'ম। আৰু মোৰ চব্জি কালাৰটো এনেকুৱাকৈ আহিছে। আৰু নমাই ল'ম। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব। আৰু ভিডিঅ'টো চাবলৈ সকলোলৈ অনুৰোধ থাকিলে আজিৰ ভিডিঅ'টো ইয়াতে শেষ কৰিলোঁ। বাই বাই।